নমস্কাৰ। মহাশিৱৰাত্ৰি মাথো এক উৎসৱ নহয়, ই এক শক্তিশালী জ্যোতিষীয় ঘটনা। এই বিশেষ নিশাত শিৱৰ শক্তি, গ্ৰহ নক্ষত্ৰ আৰু আধ্যাত্মিক শক্তিয়ে এক বিশেষ যুগৰ সৃষ্টি কৰে, যি আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰিব। আপুনি জানেনে এই বছৰ শিৱৰাত্ৰিত বিশেষ গ্ৰহ সংযোগ ঘটিব? কেতিয়া কি পূজা কৰিব, কি দান ধ্যান কৰিলে ধন, স্বাস্থ্য আৰু সফলতা বৃদ্ধি পাব, এই সকলোবোৰ জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব। মহাদেৱৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকক। গ্ৰহ নক্ষত্ৰৰ শক্তিশালী সংযোগ। শিৱৰাত্ৰিৰ নিশা গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ ঘটিব। বিশেষকৈ চন্দ্ৰ, শনিদেৱ আৰু ৰাহুৰ শক্তি শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ ওলাইছে। ধ্যান আৰু মানসিক শান্তিৰ সৰ্বোত্তম সময়। আপুনি যদি এই নিশাত ধ্যান কৰে তেনেহ'লে মনোবাঞ্ছাবোৰ পূৰণ হ'ব। মহাদেৱে কয় যে যিয়ে মহাশিৱৰাত্ৰিৰ নিশা মোৰ সঁচা ভক্তি কৰিব, তেওঁ সকলো দুখ কষ্ট মই হৰণ কৰিম। গতিকে চাওক, আপোনালোকে এই দিনটোত যদি আপোনালোকে এই ৰাতিত আপোনালোকে যদি আৰাধনা কৰে তেনেহ'লে কি ধৰণৰ আপোনালোকে ফল লাভ কৰিব। এইদিনা শিৱ পূজা কৰিলে গ্ৰহজনিত যি দোষ আছে, বিশেষকৈ শনি দোষ, কাল সৰ্প দোষ আৰু পিতৃদোষ, এইবোৰ সকলো দূৰ হয়। এইবাৰ মহাশিৱৰাত্ৰি কেতিয়া পৰিছে? এই মাহত আপোনালোকৰ মহাশিৱৰাত্ৰি 26 ফেব্ৰুৱাৰী দিনৰ 9:42 পৰা আৰম্ভ কৰি পিছদিনা অৰ্থাৎ 27 ফেব্ৰুৱাৰী 8:31 পৰ্যন্ত আপোনালোকৰ থাকিব। গতিকে আমি 26 তাৰিখে শিৱৰাত্ৰি পালন কৰিম আৰু ইয়াৰ শুভ সময় হৈছে, পালন কৰাৰ শুভ মুহূৰ্ত হৈছে নিশা 12 বজাৰ পূৰ্বে আপোনাৰ পূজা কৰাটো উত্তম হ'ব। এতিয়া শিৱলিংগক আপুনি জল অৰ্পণ কেতিয়া কৰিব? সকলো ৰাশিৰ বাবে প্ৰাতঃ 4 বজাৰ পিছত আপুনি যদি পানী ঢালে তেনেহ'লে মানসিক শান্তি বৃদ্ধি পাব। অৰ্থাৎ 27 তাৰিখে যদি আপোনালোকে ৰাতিপুৱা 4 বজাৰ পিছত আপোনালোকে যদি জল অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ বাবে বেছি ভাল হ'ব। বিশেষ ৰাশিবোৰৰ হৈছে মেষ, কন্যা, বৃশ্চিক আৰু কুম্ভ ৰাশি। তেওঁলোকে নিশা 12 বজাৰ যদি পূজা কৰে তেনেহ'লে উত্তম হ'ব। মেষ ৰাশিৰ লোকে এইবাৰ মহাশিৱৰাত্ৰিত কি বিশেষ উপায় অৱলম্বন কৰিব লাগে এইটো জানি লওক। এইবাৰ ৰঙা ফুল আৰু আপুনি গাখীৰ অৰ্পণ কৰিলে ধন সম্পত্তি বৃদ্ধি পাব। আৰু বৃষ ৰাশিৰ জাতকে যদি বেলপাত আৰু গংগাজল অৰ্পণ কৰে তেনেহ'লে কেৰিয়াৰত সফলতা পাব। আৰু মিথুন ৰাশিৰ জাতকে যদি শিৱ মন্ত্ৰ জপ কৰি আপোনালোকে পূজা অৰ্চনা কৰে তেনেহ'লে পঢ়া শুনা আৰু কৰ্মজীৱনত উন্নতি দেখিব। আৰু কৰ্কট ৰাশিৰ জাতকে যদি শিৱলিংগত গাখীৰ ঢালে তেনেহ'লে স্বাস্থ্যৰ উন্নতি দেখিব। আৰু সিংহ ৰাশিৰ জাতকে যদি আপুনি শিৱলিংগত আপুনি ঘিউ অৰ্পণ কৰে তেনেহ'লে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। কন্যা ৰাশিৰ জাতকে মিঠাই দান কৰিলে পৰিয়ালত শান্তি আহিব। তুলা ৰাশিৰ জাতকে শিৱ নাম লৈ প্ৰসাদ অৰ্পণ কৰে তেনেহ'লে বৈবাহিক জীৱন সুখী হ'ব। আৰু বৃশ্চিক ৰাশিৰ জাতকে যদি শিৱ মন্দিৰত 5টা নাৰিকল দান কৰে তেনেহ'লে সমৃদ্ধি পাব। ধনুৰাশিৰ জাতকে শিৱলিংগত যদি মৌ অৰ্পণ কৰে তেনেহ'লে মানসিক চাপবোৰ দূৰ হ'ব। আৰু মকৰ ৰাশিৰ জাতকে যদি ধূপ ধূনা জ্বলাই পূজা কৰে তেনেহ'লে বিশেষ কাৰ্যত সফলতা লাভ কৰিব পাৰিব। আৰু কুম্ভ ৰাশিৰ জাতকে যদি গংগাজল অৰ্পণ কৰে তেনেহ'লে গ্ৰহ দোষ দূৰ হ'ব। মীন ৰাশিৰ জাতকে বেলপত্ৰ দান কৰিলে শুভ ফল পাব। আৰু এতিয়া জানি লওঁ আহক মহাশিৱৰাত্ৰিৰ শিৱক সন্তুষ্ট কৰা 5টা গুপ্ত উপায়। প্ৰথমটো হৈছে ওং নমঃ শিৱায় মন্ত্ৰটো এইবাৰ আপুনি শিৱৰাত্ৰিৰ 108 বাৰ জপ কৰক। পাৰিলে আপুনি শিৱ মন্দিৰত জপ কৰাটো আপোনাৰ বাবে বেছি ভাল হ'ব। আৰু শিৱলিংগত গংগাজল, এৱা গাখীৰ আৰু মৌ যদি ঢালে তেনেহ'লে তাৰ সুফল আপুনি লাভ কৰিব। আৰু 5টা বেলপত্ৰ শিৱলিংগক অৰ্পণ কৰিবলৈ যত্ন কৰিব। আৰু নদীত আপুনি কলা তিল আৰু গাখীৰ অৰ্পণ কৰিলে আপোনাৰ শনি দোষবোৰ দূৰ হ'ব। মহাদেৱক আপুনি গাখীৰ আৰু মধু যদি অৰ্পণ কৰে তেনেহ'লে ধন লাভৰো সম্ভাৱনা বৃদ্ধি পাব। এইবাৰ আপুনি যদি মহাশিৱৰাত্ৰিৰ উপবাসে থাকে তেনেহ'লে ইয়াৰ লাভ অত্যন্ত শুভ দেখিবলৈ সক্ষম হ'ব। কাৰণ এইবাৰ উপবাস কৰিলে আপোনাৰ জীৱনৰ নেগেটিভ এনাৰ্জি আছে ঘৰৰ, সেইবোৰো দূৰ হ'ব। আৰু আপোনাৰ গ্ৰহ দোষ যিবোৰ আছে সেইবোৰো দূৰ হোৱাৰ সম্ভাৱনা থাকিব। ধন সম্পত্তি, আৰ্থিক স্থিতিশীলতা বৃদ্ধি পাব। কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি উন্নতি দেখা পাব। মানসিক শান্তি আৰু ধ্যান শক্তিও আপুনি বৃদ্ধি পাবলৈ সক্ষম হ'ব। আপুনি মহাদেৱৰ আশীৰ্বাদ যদি লাভ কৰিব বিচাৰে তেনেহ'লে ওপৰৰ যিবোৰ কথা কোৱা হৈছে সেইবোৰ আপুনি মানি চলক। আপুনি দেখিব আপোনাৰ জীৱন পৰিৱৰ্তন হৈ গৈছে। গতিকে বন্ধুসকল, মহাশিৱৰাত্ৰি কেৱল পূজাৰ দিন নহয়, ই আমাৰ আত্মাৰ কৰ্ম আৰু ভাগ্যৰ উন্নতি কৰাৰ এক সুযোগ পাইছোঁ। গতিকে আপুনি যদি শিৱৰ আশীৰ্বাদ বিচাৰে তেনেহ'লে এই দিনটোত আপুনি বিশেষ পূজা, উপবাস আৰু দান ধ্যান কৰক। আপুনি নিশ্চয় সুফল পাব। ধন্যবাদ। এই ভিডিঅ'টো যদি আপোনালোকে কিবা সহায় পাইছে বা ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ ৰাশিৰ পূজা কেনেকুৱা হ'ব আপুনি সেইমতে কৰিবলৈ যত্ন কৰিব।
আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।